গুড মৰ্ণিং গাইছ, মোৰ অন্যৰ ভিতৰত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ পিছত মই আকৌ ভিডিঅ' বনাবলৈ লৈছোঁ। যেনেকৈ সদায় বনাম বুলি কওঁ সেনেকৈ বনাবই নোৱাৰোঁ। কিবা এটা নহয় কিবা এটা প্ৰব্লেম ওলাই যায়। এতিয়া প্ৰব্লেমবোৰ খতম কৰি আকৌ আজিৰ পৰা ভিডিঅ' বনাইছোঁ। অলপ দেৰিকৈ উঠিছোঁ বাৰু, 6টা বজা নাই। যোৱাকালি দেৰি হ'ল হোৱাত, তো অলপ ভাবিলোঁ উঠিছোঁ যদি অলপ 6টা বজাৰ আগত যদি ভাবোঁ গৈ পেলাই অলপ খোজকাঢ়িবলৈ আহোঁ। তো এই জেগাডোখৰ আপোনালোকে বহুত দিনৰ পিছত দেখিছে, নহ'লে সেই ঘৰৰ ওচৰতে সেইখিনি আৰু ৰেজিষ্ট্ৰেশ্যনে দেখে। এইটো চৰকাৰী ঘৰৰ বস্তু পাতি আহিছে। তো আমাৰ কি হয় জানেই আৰু, সেইফালৰ পৰা ঘূৰাই আনিব লাগিব, নহ'লে ইয়াত নমালেও বস্তাই বস্তাই আনিব লাগিব। কাৰণ গাড়ীটো একেবাৰে ঘৰলৈকে নাহিব নোৱাৰে, আৰু এই ৰাস্তাটো ঘৰটো ক'ত যাব পাৰিব চাই লওক। এই যে তামোল গছবোৰ দেখিছে ন, তাত ঘৰটো আছে, যাৰ ঘৰ বনি আছে। আৰু ইয়াত চৰকাৰী ঘৰ বহুতেই পাইছে বুলিব পাৰে। সেইফালে চাব পাৰে আপোনালোকে, কিছুমান বনাই আছে আৰু ভালেই চবেই পাইছে যোনখিনি সুবিধাজনক, কিন্তু কিছুমানে আকৌ সেইটোৰ ব্যৱস্থাটো ভালকৈ ল'ব নোৱাৰে। আৰু চব কুঁৱলী চাওক, পুখুৰীত সূৰ্যৰ ৰশ্মিটো পৰিছে আপোনালোকে দেখিছেই। কুঁৱলীটো একদম ওলাই আহিছে, যেনেকৈ পানীৰ পৰা নিচিনা লাগিব। মোৰ কেমেৰাটো ইমান ভাল নহয় মানে দেখাব নোৱাৰোঁ মই, সেইটোৱে কথা। ধোঁৱাটোৰ নিচিনা ওলাই আহে। আৰু এইটো চাব পাৰে, এখন ফিল্ড আছিলে মানে, ইয়াত মাটি দিয়াৰ পিছত কি হ'ল, মানুহখিনিয়ে মাটিটো দি দিলে কিন্তু সেইটো সমান নকৰিলে। সমান কৰি দিব পাৰিলে বহুত ভাল হৈছিলে, ফিল্ডখন বহুত ধুনীয়া হৈছিলে। কাৰণ এই ফিল্ডখন বহুত ডাঙৰটো আপোনালোকে দেখিছে ন, এই কণাটোৰ পৰা এইডোখৰ পৰা একেবাৰে আপোনাৰ সেইডোখৰলৈকে ধেমালি ডাঙৰ আছিলে বুলি কৈছে। আমি যেতিয়া ইয়াত প্ৰথমবাৰ আহিছিলোঁ ন, এই ফিল্ডখনত দৌৰি ভাগৰি গৈছিলোঁ, ইমান ডাঙৰ আছিলে ফিল্ডখন। আৰু ইয়াৰ যোনখিনি দাদাবোৰে কেতিয়াবা কয় ডাঙৰকৈ খেলো হৈছিল আগতে। কিন্তু যেতিয়া এই পুখুৰীটো আচলতে দেখিছে ন, পুখুৰী নহয়, এইটো ফিচাৰীয়ে বুলিব পাৰে। সেইটো যেতিয়া খান্দিলে, যোনখিনি মাটি ওলালে ইয়াত দি দিলে ভালকৈ ধুনীয়াকৈ, যেনেকৈ ফিল্ডখনৰ কাৰণে লাগিছিলে। কিন্তু দিয়াৰ পিছত ইয়াৰ মানুহখিনি একো মানে অলপো কামেই নকৰিলে বুলিব পাৰে। কমচে কম মাটিটো ঢালিলে, তহঁতি কোৰ এখন হ'লেও টান হা, এটা হ'ল অলপ হ'লেও মিলা, নহ'লে সিহঁতি জেচিবিখনক ক'লেও সিহঁতি মিলাই দিব, নাই একো নক'লে। খালি চাই থাকিলে, পকেটত হাত দি একদম চাই থাকিলে। ফিল্ডখনো নষ্ট হ'ল, এতিয়া ল'ৰাবোৰ খেলিবলৈ জেগা নোহোৱা নিচিনা। আপোনালোকে দেখিছে কিমান সৰু জেগাডোখৰত খেলে। আৰু সেইখিনি যাৰ ধান হয়, সেইখিনিতো এদিন মই এইফালে আহোঁতে মহে খাই আছিলে। ইয়াত মহ, তাৰপিছত যাৰ তাৰ গৰু, আৰু এতিয়াও আমাৰ ইয়াত বহুতে গৰু নেবান্ধে। আপোনালোকৰ মানে গৰুখিনি বান্ধে নাই ক'ব, বহুতে নেবান্ধে, 90% মানুহে নেবান্ধে। আপোনালোকে দেখিছিলে নহয়, সেইডোখৰত ভাইটি এজনে বান্ধি থৈছে গৰু, সেইটোৱে বান্ধিছে যি বান্ধিছে, নহ'লে বহুতে নেবান্ধে। এতিয়া আমাৰ ধান পথাৰ আছে সেইফালে, যাওঁ পিছবেলা টাইমত, ক'ত গৰুৱে ধান খাই আছে। বৰ মানে খং উঠিছে। আৰে ভাই, তহঁতৰ ৰছী আছে, গৰু বান্ধছোন, গৰুৰ ৰছীডাল বেছি দাম নহয়তো, হয় নাই? আপোনালোকে ক'বচোন, এই ধানৰ টাইমত গৰুটো বান্ধিব লাগে ন। এতিয়া ধান ওলাবলৈ হৈছে, আমাৰ আগতে ধান ৰুইছোঁ, ওলাইছে, কেইদিনমানৰ পিছত পকিব, কালি পূজাৰ পিছত কি কাটিবই লাগিব। জল্দি ওলালেও বেয়া, জল্দি চৰাই চিৰিকটি পৰে যে। আৰু মোৰ ভিডিঅ'টো